So, hello dear students. Trust me, মই starting এনেকৈ কৰিছোঁ আজি. So, please trust me, this is a very easy chapter. Okay? বহুত easy chapter হয়. Just একবাৰ বস্তুটো গম পাই যাব লাগে, তাৰপিছত এইটোৰ পৰা যে ভুল কেতিয়াও নহয়. চোৱাচোন মই সেইটোৱে ট্ৰাই কৰি আছোঁ যাতে তোমালোকক ইজি লাগক. এই কুৱেশ্যনটো পঢ়া. কুৱেশ্যনছৰ থ্ৰু দি পেলাই বুজিম. ঠিক আছে, নহ'লে বহুতকেইটা লেকচাৰ বনাব লাগিব, ইয়াৰ থিয়ৰী বুজিব লাগিব, আকৌ নিউমেৰিকেলছ কৰিব লাগিব, হুইচ ইজ অফ নো ইউজ ৱেন ইউ আৰ প্ৰিপেয়াৰিং ফৰ এ কম্পিটিটিভ এক্সাম। দেয়াৰ ইজ নো ইউজ ষ্টাডিং লাইক ডেট। অ'কে, আৰু অলৰেডি ডেৰিভেশ্যনছ এইবিলাক বস্তু আগতে পঢ়িছে, চ' দেয়াৰ ইজ নো পইণ্ট ডিছক্ৰাইবিং ডেৰিভেশ্যনছ হিয়াৰ। ঠিক আছে, চ' কুৱেশ্যনটো পঢ়া, পজ কৰি পেলাই একদম ভালছে পঢ়া কুৱেশ্যনটো। হ'ল? এতিয়া চোৱা, মই কি কৈছিলোঁ, যেতিয়া ইকুৱেশ্যনটো এনেকুৱা থাকে, ইয়াৰ মিনিংটো কি? বডিটো আৰম্ভণিত এইখিনি জেগাত আছিলে। ঠিক আছে, এইখিনি জেগাত ফেজটো কিমান হ'ব? 0। এইখিনি জেগাত কিমান হ'ব ফেজটো? π/2। আচ্ছা, চ' π/4 ইয়াতে ফেজ কিমান আছে? ইনিচিয়েল ফেজৰ কথা কৈ আছোঁ, 5 ইজ দ্য ইনিচিয়েল ফেজ। ইনিচিয়েল ফেজ ইয়াতে কিমান আছে? π/4। চ' ডেফিনেটলি এইটো আৰু এইটো পইণ্টৰ মাজত আছে, ক'ৰবাত এইখিনি জেগাত আছে। ঠিক আছে, এতিয়া কুৱেশ্যনটোত কি কৈ আছে একবাৰ চোৱাচোন। কুৱেশ্যনটোত কৈ আছে given by this speed will be maximum at। আচ্ছা, এই যে অচিলেটাৰটো থাকে, অচিলেটাৰ ইয়াৰ পৰা 0 + a - a, ইয়াতে ভেলচিটিটো সদায় মেক্সিমাম এই মিন পজিশ্যনত হয়। এক্সট্ৰিম পজিশ্যনছবিলাকত ভেলচিটি 0 হয়। ঠিক আছে, ইয়াতে ভেলচিটিটো মেক্সিমাম হয়, ভি মেক্স। আচ্ছা, এতিয়া এই কুৱেশ্যনটোত চোৱা, মেক্সিমাম স্পীডৰ কথা কৈ আছে, চ' ভেলচিটিটো মেক্সিমাম হ'ব লাগিব বুলি কৈ আছে। মেক্সিমাম ক'ত হ'ব? ইয়াতে হ'ব। আচ্ছা, যেতিয়া ইয়াতে আহি পেলাই পাবহি, এক্সৰ ভেলুটো কিমান হ'ব? 0। আমি জানো ইকুৱেশ্যনটো এইটো দিয়া আছে, এক্সৰ ভেলু 0 ৰাখিলে ইয়াতে কি পাম? এইটো ইকুৱেশ্যন পাম। চ' ω t + π/4 cos of ω t + π/4 = 0 মানে কি? ω t + π/4 = π/2, হয়নে? cos ইনভাৰ্স অফ 0 ইজ π/2। আচ্ছা, চ' এতিয়া π/2 যদি ৰাখা, ω tৰ ভেলু কি পাবা? π/4। চ' t = কি পাবা? π/4 of ω, ডেট ইজ অপশ্যন নম্বৰ 1 ইজ কাৰেক্ট। অ'কে, চ' মই এইটো পইণ্টতে ঘূৰি আছোঁ। যেতিয়া ইকুৱেশ্যনটোত x = a sin ω t + φ লওঁ, তেতিয়াহ'লে আমি ইয়াতে φ = 0 বুলি লওঁ। যেতিয়া ইকুৱেশ্যনটো x = a cos ω t + φ বুলি লওঁ, তেতিয়া ইয়াতে φ = 0 বুলি লওঁ। বছ, ঠিক আছে। আচ্ছা, নেক্সট চোৱা, এইটো কুৱেশ্যন চোৱা, এইটো বহুত ভাল কুৱেশ্যন হয়, একবাৰ পজ কৰি চাই লোৱা। ঠিক আছে, আচ্ছা চোৱা, এতিয়া চোৱা, মানি লোৱা ইয়াৰ পৰা মিন পজিশ্যনৰ পৰা ইকুৱেশ্যনটো ষ্টাৰ্ট হৈছে। চ' মই ইকুৱেশ্যনটো কি ল'ম? a sin of ω t + φ। ঠিক আছে, আচ্ছা, এইখিনি জেগাত φ ভেলু কিমান? এইখিনি জেগাত 0, এইখিনি জেগাত কিমান? π/2। আচ্ছা, এইটো x = 0, এইটো x = +a। আচ্ছা, at x = a/2, this at x = a/2, a/2, φ ভেলুটো কিমান হ'ব? ইয়াতে 0, ইয়াতে π/2, ইয়াতে π/2, ইয়াতে 0। চ' এইখিনি জেগাত কিমান হ'ব? π/4 হ'ব নেকি? নহয়, সেইটো বস্তুৱে জানিব লাগিব। ঠিক আছে, বি কেয়াৰফুল, ভালকৈ চোৱা আৰু একবাৰ। এইটো x = 0, এইটো x = +a, 0 + a। এইখিনি জেগাত কওঁ a/2 এক্সৰ ভেলুটো। এতিয়া চোৱাচোন, এইখিনি জেগাত ফেজটো কিমান হয়? φ টো 0। এইখিনি জেগাত ফেজটো কিমান হয়? π/2। এইখিনি জেগাত ফেজটো কিমান হ'ব? π/4 হ'ব নেকি? নহয়, চোৱা, এইটো ওলাই ল'ব লাগিব। ঠিক আছে, এইখিনি জেগাত ফেজটো হ'ব π/6। ঠিক আছে, x = a sin of π/6 যদি ৰাখা, এই ফেজটো π/6 হ'ব, a/2 কাৰণে π/6 হ'ব। আচ্ছা, ৰিটাৰ্ণ আহোঁতে কিমান হ'ব? যদি মই কওঁ ফেজটো π/6, ইনিচিয়েল ফেজ π/6, ইয়াৰ মানে কি?
ইনিশিয়ালি ইয়াতে আছে আৰু এইটো ডাইৰেকশ্যনত গৈ আছে যেতিয়া ৰিটাৰ্ণ আহিব তেতিয়া কিমান হ'ব ফেজটো π/6 মানে 30 চ' ৰিটাৰ্ণ আহিলে হৈ যাব 150 চ' ফেজটো যদি 150 বুলি কওঁ তেতিয়া কি পজিশ্যনটো এইটোৱে কিন্তু আহি আছে এইপিনলৈ ঠিক আছে চ' এই কুৱেশ্যনটোত তোমালোকক এনেকুৱাই সুধি আছে চ' মই ৰাখোঁ x = a sin of omega t plus phi ৰাখিছোঁ নেক্সট এক্সৰ ভেলু a/2 ৰাখিছোঁ চ' x = a/2 হ'লে কি হ'ব sin of omega t plus phi = 1/2 এটা sin of omega t plus phi = 1/2 মানে phi = omega t plus phi = 30 degree or 50 degree ডিফাৰেন্সটো কি 30 ডিগ্ৰীত এপিনে গৈ আছে 150 ডিগ্ৰীত এপিনে আহি আছে ঠিক আছে মাইণ্ড ইউ omega t plus phi is phase phi is initial phase so ইয়াতে ফেজটো কিমান যোনটো এপিনে গৈ আছে তাৰ ফেজটো কিমান 30 ডিগ্ৰী যোনটো এপিনে আহি আছে তাৰ ফেজটো কিমান 150 ডিগ্ৰী সো ফেজৰ ডিফাৰেন্স কিমান আনসাৰ ইজ 120 ডিগ্ৰী একোৱে নাই একবাৰ বুজি পালে বস্তুখিনি একোৱে নাই বহুত ইজি বস্তু হয় I hope this is clear ঠিক আছে এটো মিসকনসেপশন থাকে এটো যদি 0 এটো যদি a এটো যদি a/2 হয় যদি ইকুয়েশনটো ল a sin of omega t plus phi মানে phi ভ্যালু 0 ইয়াতে phi ভ্যালু π/2 ইয়াতে মানি লয় phi ভ্যালু π/4 π/4 নহব কিন্তু ইয়াতে phi ভ্যালু হ'ব π/6 ঠিক আছে এটো ইকুৱেলি ডিস্ট্ৰিবিউট হৈ গৈ থাকা নাই এনেকুৱা নহয় হাফ হলে এটো হাফ হৈ যাব এটো a/4 হলে এটো আকৌ π/8 হৈ যাব তেনেকুৱা নহয় কিন্তু উলিয়াই ল'ব লাগিব হে ভ্যালুটো কেনেকৈ উলিয়াম আমি এই ইকুৱেশনটো ইউজ কৰিম x = a sin theta ইউজ কৰিম a sin phi বুলে ইউজ কৰিম সো x ৰ ভ্যালু যদি a/2 হয় তেতিয়া হলে phi ভ্যালুটো ইয়াৰ পৰা উলিয়াই লম phi ভ্যালুটো 30 ডিগ্ৰী আৰু 150 ডিগ্ৰী পাবা 30 ডিগ্ৰী মানে এপিনে গৈ আছে 150 ডিগ্ৰী মানে এপিনে আহি আছে ঠিক আছে এটোতে আসলে কোৱেশ্চনটো এই কনসেপ্ট বেস এটো কোৱেশ্চন আছিল এটো হেকাৰণে ভাল কোৱেশ্চন বুলে কৈছিলো মই নেক্সট চোৱা এটো ওমেগা টি হয় হা দিস ইজ ওমেগা টি আচ্ছা ইয়াতে কৈ আছে টাইম পিৰিয়ড টু ক্যাপিটাল টি হয় equation of motion is this after the elapse of what fraction of time the velocity of the point will be equal to half of its maximum velocity acha ei equation to saipla muk question initial phase kiman initial phase π/6 sin or equation use korise so body to kopra start hoise etu minus a etu plus a etu 0 body to kopra start hoise yata phase kiman 0 yata phase kiman π/2 so phase to কিমান হ'ব এইখিন জায়গাত π/6 এইখিন জায়গাত হ'ব কবাত π/6 মানে কি বডি টু এপিনে গৈ আছে ঠিক আছে আচ্ছা হিমানখিনি ইনফৰমেশনটো পালো এটা আমাক কি খুদিছে চোৱাচোন after the elapse of what fraction of time the velocity of the point will be equal to half of its maximum velocity আচ্ছা সোয়া একবার এটো বস্তু π/6 মানে x = a/2 মানে বডি টু ইয়াৰ পৰা স্টাৰ্ট কৰিছে ইয়াৰ পৰা এনেকে যাব এটো পইণ্টৰ পৰা এনেকে যাব আকৌ এনেকে যাব আকৌ এটো পইণ্টত আহি প্লে পাবহি এটা অসিলেশন কমপ্লিট হে টাইমটো কয় ক্যাপিটাল টি টাইম পিৰিয়ড আচ্ছা সো ইকুৱেশনটো ইউজ কৰো x ৰ ইকুৱেশন এটো ডিফাৰেন্সিয়েট কৰিলে v ৰ ইকুৱেশন পাম এটো আচ্ছা সো লাষ্ট ক্লাছত দেখাইছিলো v = কি হয় a times of sorry not a times of omega times of root under of a square minus of x square হয় for maximum velocity maximum কেতিয়া হয় যেতিয়া x ৰ ভ্যালুটো 0 হৈ যায় so v max = পাবা a omega হে এক্সপ্ৰেছনটো ইউজ কৰিছো so v max টো কিমান a omega এটা আমাক কৈ আছে ভেলোসিটিটো আধা হৈ যাব লাগে v max ৰ মানে for v = v max by 2 that is a omega by 2 a v জায়গাত a omega by 2 ইউজ কৰি প্লে a t টো ফাইন্ড আউট কৰো so v জায়গাত a omega by 2 লিখিছো এটো সলভ কৰি প্লে omega t plus π/6 = এটো পাবা চাই লোৱা এটো 1/2 মানে কি cos omega t plus π/6 = cos inverse of 1/2 cos inverse of 1/2 is 60 degree that is π/3 এটো যদি সলভ কৰা omega t ভ্যালু পাবা π/6 আকৌ t ৰ ভ্যালু পাবা π/6 omega ক্যাপিটাল t কিমান হয় twice π/omega দুইটা ডিভাইড কৰি দিয়া স্মল t ক্যাপিটাল t টার্মছত ৰিপ্ৰেজেন্ট কৰা
বহুত ইজি কুৱেশ্যন চাই লোৱা একবাৰ বহুত ইজি কুৱেশ্যন হয় ঠিক আছে ওকে চ' ইয়াৰ অপশ্যনটো হ'ব t/12 ঠিক আছে নেক্সট এইটো চোৱা ইকুৱেশ্যনটো দি দিছে a cos of omega t plus theta initial t equal to 0 position of the particle is 1 centimeter x or value 1 centimeter and initial velocity is pi centimeter per second what is the amplitude angular frequency pi bole dia ase angular frequency mane omega value to dia ase okay amplitude to khudi ase so first ote a expression to sai ple ki gom pam expression to sai ple gom pam body to kor pa start hoy ase so cosor expression cosor jete expression pam phi equal to 0 kor asile ekin jagat phi equal to 0 but ইয়াৰ পৰা start হৈছে নেকি ইয়াতে থিটা আছে থিটা মানে কিবা এটা ভ্যালু আছে মানে কোবাত এইখিনি পৰা start হৈ আছে 1 সেন্টিমিটাৰ বুলে দি দিছে x equal to 1 সেন্টিমিটাৰ বুলে দি দিছে পজিটিভত দিছে ডেফিনেটলি এটো সাইডে থাকিব পজিটিভত দিছে যদি এটো সাইডে হলে নেগেটিভত দিলে হেতু ঠিক আছে x equal to 1 সেন্টিমিটাৰ বুলে দি দিছে মানে এইখিনি জায়গাত কোবাত আছে 0 যদি x equal to a cos omega t দিলেহেতেন তেতলে ইয়াতে থাকিলেহেতেন কিন্তু প্লাস থিটা টু দি দিয়া লগে লগে ফেজ এটা আহি গল মানে এইখিনি জায়গাত আছে ঠিক আছে সো এটা ইউজ কৰো মই ইকুৱেশ্যনটো x equal to a cos omega t plus theta x ৰ ভ্যালু কিমান ইনিশিয়ালি at t equal to 0 so small t to 0 বহাম x ৰ ভ্যালু to 1 বহাম x equal to 1 at t equal to 0 so এটো সলভ কৰি চাও একবাৰ কি পাও so এটো অসিলেটৰটো আমাৰ x equal to 0 x equal to plus a x equal to minus a initially ক'ত আছে t equal to 0 এইখিনি জায়গাত আছে 1 cm আছে x ৰ ভ্যালুটো so expression to এটো দিয়া আছিল t equal to 0 x equal to 1 হয় so t ৰ জায়গাত 0 বহালো x ৰ জায়গাত 1 বহালো সলভ কৰি পালো cos θ equal to 1 by ঠিক আছে নেক্সট আকৌ v ৰ এক্সপ্ৰেশন তো লাগে v এক্সপ্ৰেশন তো কেনেকৈ ওলাম ইয়াক ডিফাৰেন্সিয়েট কৰিম so ডিফাৰেন্সিয়েট কৰি প্লে এটো পালো minus of a omega sin omega t plus theta এটো ইনফরমেশন দিয়া আছে at t equal to 0 ইনিশিয়াল ভেলোসিটি বলে কৰিছে ইনিশিয়াল ভেলোসিটি মানে t equal to 0 at t equal to 0 v equal to pi so substitute কৰো v ৰ ভ্যালু pi a omega t ৰ ভ্যালু 0 মানে sin of theta আচ্ছা so sin theta equal to কি পাম minus of pi by a omega এটা সোয়া ওমেগাৰ ভ্যালুটো pi given আছে ওমেগাৰ ভ্যালুটো pi so omega আৰু pi কাট খালে so sin theta ভ্যালু পাবা minus of 1 by a sin theta পালা minus of 1 by a cos theta পালা 1 by a এই দুটো স্কয়ার কৰি প্লাই এড কৰি দিয়া because sin square theta plus cos square theta equal to 1 so 1 by a square plus 1 by a square equal to 1 so ইয়াৰ পৰা a ভ্যালুটো পাই যাবা √2 so এটো অপশনটো কোনটো কারেক্ট হ'ব এই অপশনটো কারেক্ট হ'ব ইয়াত ঠিক আছে সিম্পল কোৱেশ্চন বহুত সিম্পল কোৱেশ্চন হয় এটোটো ডেফিনেটলি কৰিব পৰা কোৱেশ্চন হয় এইবিলাক ঠিক আছে এইবিলাক sure shot question হয় এইবিলাক পালে তো তোমালোকৰ কাৰণে you have to feel yourself lucky ঠিক আছে নেক্সট তো চোৱা এটো চোৱা কোচ পজ কৰি পঢ়িলোৱা capital T equal to 16 seconds দিয়া আছে কোৱেশ্চনৰ টাইম পিৰিয়ড T equal to 2 সেকেন্ডত কিবা এটা দিয়া আছে T equal to 2 সেকেন্ডত the particle crosses the mean position particle crosses the mean position so eto plus a eto plus a eto minus a eto 0 x or value acha t equal to 2 secondot e mean position cross kori gusi jay so t equal to 2 secondot jodi e mean position cross kori gusi jay definitely initially ekin jagat kobat thakibo lagibo tete he 2 secondot eto cross kori gusi jabo hoy na okay so এটা চাও মই এক্সপ্ৰেশন তো লও x or এক্সপ্ৰেশন তো লও x equal to a sin of omega t plus phi ঠিক আছে x equal to a sin of omega t plus phi so phi value to কিমান আহিব লাগিব যদি এপিনে থাকে phi value to কিমান আহিব লাগিব এটো 0 pi by 2 আকৌ ইয়াতে pi আকৌ ইয়াতে 3 pi by 2 3 pi by 2 আকৌ ইয়াতে twice pi so a value to 3 pi by 2 পৰা twice pi ভিতৰত theta value to থাকিব লাগিব
চ' চালে গম পাবা আৰু এটা ইনফৰমেশ্যন দিয়া আছে কি ইনফৰমেশ্যন দিয়া আছে চোৱা যেতিয়া টাইম ইকুৱেল টু 4 ছেকেণ্ড হয় ভেলচিটি আকৌ 4 মিটাৰ পাৰ ছেকেণ্ড হয় আচ্ছা চ' কেনেকৈ ছল্ভ কৰোঁ মই এইটো ৱেত ছল্ভ কৰি দেখাওঁ তোমালোকক আৰু আছে বেলেগ ৱেটো কৰিব পাৰে ফাৰ্ষ্টতে এইটোতে চাওঁ এক্স ইকুৱেল টু এ চাইন অফ ওমেগা টি প্লাছ 5 আচ্ছা 2 ছেকেণ্ডত মিন পজিশ্যন ক্ৰছ কৰে মিন পজিশ্যনত পায়গৈ মানে 2 ছেকেণ্ডত মিন পজিশ্যনত পায়গৈ মিন পজিশ্যনত ডিছপ্লেচমেণ্ট এক্স ইকুৱেল টু 0 চ' এক্স ইকুৱেল টু 0 এই টিৰ জেগাত ৰাখিলোঁ 2 ছেকেণ্ড ওমেগা জেগাত লিখিব পাৰি টুৱাইচ পাই বাই টি ওমেগা ইজ ইকুৱেল টু হয় টুৱাইচ পাই বাই কেপিটেল টি মানে টাইম পিৰিয়ড কিভেন আছে 16 বোলে চ' মই এইকেইটা ভেলু ছাবষ্টিটিউট কৰোঁ এ চাইন অফ ওমেগা টি প্লাছ 5 কেপিটেল টি জেগাত 16 ৰাখিলোঁ ইয়াতে স্মল টি জেগাত 2 ৰাখিলোঁ কিভেন আছিলে চ' এইটো 2 ইনটু 2 4 দি পেলাই ইয়াক 4 টাইমছ কাট খাব চ' ফাইনেলি এক্সপ্ৰেশ্যনটো পাই যাবা এইটো চাইন অফ পাই বাই 4 প্লাছ 5 ইকুৱেল টু 0 আচ্ছা ইয়াতে দুটাকৈ ছল্ভ কৰিব পাৰা তোমালোকে চোৱা চাইন অফ থিটা ইকুৱেল টু 0 মানে থিটা ইকুৱেল টু কি হ'ব 0ও হ'ব পাৰে বা পাইও হ'ব পাৰে থিটা ইকুৱেল টু 0ও হ'ব পাৰে বা পাইও হ'ব পাৰে বাট 0 আমি ল'ব নোৱাৰোঁ ঠিক আছে বিকজ ই অপজিট ডাইৰেকশ্যনত গৈ আছে ন ইনিচিয়েলি চ' যেতিয়া মই পাই ৰাখিম এই ভেলুটো যেতিয়া মই পাই ৰাখিম এই ভেলুটোক যেতিয়া মই পাই বুলি ৰাখিম তেতিয়া মই ইনিচিয়েল ফেজ ফাই ইকুৱেল টু পাই যাম 3 পাই বাই 4 মই পাম পাই ভেলুটো ঠিক আছে অ'কে চ' এতিয়া চোৱা ভেলচিটি এক্সপ্ৰেশ্যনটো কি হয় চ' ফাই ভেলুটো কেলকুলেট কৰি ল'লা ভেলচিটি এক্সপ্ৰেশ্যনটো কি হ'ব ইয়াৰ পৰা ডিফাৰেঞ্চিয়েট কৰিলোঁ এইটো পালোঁ এতিয়া ভেলচিটিৰ কথা দিয়া আছে ভেলচিটি 4 হয় যেতিয়া টাইমটো 4 ছেকেণ্ড হয় ওমেগা জেগাত টুৱাইচ পাই বাই কেপিটেল টি বহালোঁ আৰু ফাইটোতো কেলকুলেট কৰি থৈছা চ' ফাই জেগাত এইটো ৰাখিলোঁ চ' এইখিনি ছল্ভ কৰিলোঁ এইখিনি ছল্ভ কৰি পেলাই এইটো পাম কছ অফ 5 পাই বাই 4 কছ অফ 5 পাই বাই 4ৰ ভেলু হয় -1/√2 বাট এম্প্লিটিউড লাগে চ' মাইনাছটো নাৰাখোঁ মাইনাছ ৰাখিলেও একেই কথা হ'ব ইটো ছাইডে হ'ব মাইনাছ ৰাখিলে এইটো ছাইডে হ'ব এম্প্লিটিউড কিমান হয় প্লাছ এ বা মাইনাছ এ চ' মই প্লাছত ৰাখি দিছোঁ সেইকাৰণে মই মাইনাছটো লোৱা নাই এইটো যদি ছল্ভ কৰা এৰ ভেলুটো কেলকুলেট কৰি এইটো পাবা ঠিক আছে চ' এই কুৱেশ্যনছকেইটা আৰু একবাৰ ভালকৈ চাবা